বন্ধুসকল দেখিবলৈ পাইছে এফালে আমাৰ মাংস ফুললি একদম ৰেডি হৈ গ'ল আৰু এতিয়া আমি ইয়াত ফাইনেলি দি দিম অলপমান গৰম মছলা অলপমান দি দিম বস আৰু এফালে আমাৰ পুৰা মাংস চিকেন ভুনা মছলা। তো নমস্কাৰ বন্ধুসকল, মই অন্য ফুড ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনত আকৌ এটা ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে যে কি বনাবলৈ লৈছোঁ। তো আজি যিটো ৰেচিপি বনাম খুবেই এটা চিম্পুল ৰেচিপি আৰু বিশেষকৈ খুব ভাল লগা এটা ৰেচিপি। তো বলক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ৰেচিপিটো কেনেকৈ বনাম কি কি দিম সকলোলৈ আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেনেলটো যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' দিয়া লগে লগে আপোনালোকে পোনপ্ৰথমে এটা নটিফিকেশ্যন পায়। আৰু বন্ধুসকল এইফালে দেখিবলৈ পাইছে এইফালে লৈ লৈছোঁ চিকেন, ইয়াত আধা কিলো চিকেন আছে আৰু এইফালে লৈ লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে আছে এইটো কাশ্মীৰী মিৰ্চ আৰু এইফালে আছে এইটো চাবুট মছলা, এইফালে ধনিয়া গুড়া, এইফালে জিৰা মছলা আৰু এইফালে দেখিবলৈ পাইছে আদা নহৰু পেষ্ট আৰু এইফালে দৈ। তো এইখিনি আজি বস্তু আৰু এতিয়া ফটাফট বনাওঁ। বন্ধুসকল আজি যিহেতু মই এইটো ৰেচিপি বনাম প্ৰেছাৰ কুকাৰত, সেইকাৰণে ধুনীয়াকৈ প্ৰেছাৰ কুকাৰটো এইফালে পাতি ল'লোঁ আৰু এতিয়া এইফালে দিম ধুনীয়াকৈ গেছটো জ্বলাই ল'ম আৰু এতিয়া দিম মাষ্টাৰ্ড অইল। আৰু বন্ধুসকল দেখিবলৈ পাইছে এইফালে ধুনীয়াকৈ প্ৰেছাৰ কুকাৰ পাতি ল'লোঁ আৰু এতিয়া দিম এইফালে মাষ্টাৰ্ড অইল। আৰু যিহেতু এইটো মই বনাম চিকেন ভুনা মছলা আৰু এইটো সেইকাৰণে মিঠাতেলত খুব সুন্দৰ হয়। এইফালে মিঠাতেল ধুনীয়াকৈ দি ল'লোঁ, অকণমান গৰম হ'বলৈ দিম। আৰু বন্ধুসকল এইফালে আমাৰ প্ৰায় তেল গৰম হৈছে আৰু এতিয়া সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ দি দিম। আৰু পিঁয়াজখিনি অলপ অলপ ৰঙা ৰঙা হৈছে আৰু এতিয়া দিম ইয়াত এইফালে চাবুট মছলাখিনি লং, দালচেনি, ইলাচি আৰু এতিয়া দিম ইয়াতে আদা নহৰু পেষ্ট আৰু এতিয়া দিম মাংসখিনি। আমাৰ মাংসখিনি মেৰিনেট কৰি থোৱা নাই, ডাইৰেক্ট দিছোঁ। এতিয়া 5-10 মিনিটমান এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম, তাৰপিছত ইয়াতে পাউডাৰ মছলাখিনি দিম। আৰু বন্ধুসকল 5 মিনিটমান ধুনীয়াকৈ ভাজিলোঁ। এতিয়া ইয়াত দিম সোৱাদ অনুযায়ী নিমখ আৰু এইফালে পাউডাৰখিনি এইফালে দেখিছে ৰঙা জলকীয়া গুড়া আছে, ধনিয়া পাউডাৰ আছে আৰু এইফালে জিৰা পাউডাৰ ধুনীয়াকৈ দি দিম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে বিলাহী দিব পাৰে, কিন্তু মই বিলাহী দিয়া নাই। মই বিলাহী দিব ভাল নাপাওঁ, সেইকাৰণে ইয়াত বিলাহী দিয়া নাই। ধুনীয়াকৈ দেখিবলৈ পাইছে ধুনীয়াকৈ অলপমান আৰু 5 মিনিটমান ফ্ৰাই হওক, তাৰপিছতে কাটিব দিম। আৰু বন্ধুসকল এতিয়া আমি ইয়াত দিম হালধি পাউডাৰ 1 চামুচ। হালধি পাউডাৰটো মই অলপ দেৰিকৈ দিছোঁ। বন্ধুসকল যিহেতু মই 10 মিনিট ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ মাংসখিনি, এতিয়া ইয়াতে দিওঁ দৈ দিছোঁ।
কিমান ধুনীয়া হৈ গৈছে বন্ধুসকল। এইফালে ধুনীয়াকৈ 10 মিনিটমান হৈ গ'ল আৰু ধুনীয়াকৈ 10 মিনিট ফ্ৰাই কৰি ঢাকি থৈছিলোঁ। এইফালে দেখিবলৈ পাইছে ৱাও, একদম ধুনীয়া, কালাৰটো খুবেই ধুনীয়া হৈছে। ধুনীয়াকৈ তেলবিলাক এৰি দিছে এতিয়া বঢ়িয়াকৈ। প্ৰায় 10 আৰু বন্ধুসকল ধুনীয়াকৈ 15 মিনিটমান ভাজিলোঁ। ভজাৰ পিছত এইফালে দেখিবলৈ পাইছে এনেকুৱা হৈছে কালাৰটো, কি ধুনীয়া হৈছে দেখিছে। পানীও একদম পূৰা শুকাই গ'ল, তেলটো উঠি আহিলে। এতিয়া অলপমান ইয়াতে পানী দিম আৰু অলপমান ফ্ৰাই কৰিম। ফাইনেলি আমাৰ হৈ যাব এইফালে মাংস, চিকেন পোনা মছলা। বন্ধুসকল এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ এইফালে মাংস ফ্ৰাই হৈ গ'ল আৰু এতিয়া দি দিম ফাইনেলি পানী অলপমান দিছোঁ, গ্ৰেভিটো ঠিক হ'বলৈ কাৰণে। আৰু পানী নিদিওঁ, এইফালে আমাৰ ফ্ৰাই হৈ যাব এতিয়া ধুনীয়াকৈ। আৰু 2 মিনিটমান এনেকৈ থ'ম, তাৰপিছত ইয়াতে অলপমান গৰম মছলা দি দিম, তাৰপৰা ৰেডি হৈ যাব এইফালে। আৰু খুব এটা এইটো চিম্পুল ৰেচিপি, একদম খুব ধুনীয়াকৈ সহজতে বনাব পাৰি, বেছি বস্তুও দৰকাৰ নহয়। দেখিবলৈ পাইছে বন্ধুসকল, দেখিবলৈ পাইছে এইফালে আমাৰ মাংস ফুল্লি একদম ৰেডি হৈ গ'ল। আৰু এতিয়া আমি ইয়াত ফাইনেলি দি দিম অলপমান গৰম মছলা অলপমান দি দিম বছ। আৰু এইফালে আমাৰ পূৰা মাংস চিকেন ভুনা মছলা ৰেডি। ফাইনেলি একদম আমাৰ কমপ্লিট। আৰু আপোনালোকে ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। খুব একদম চিম্পুল ৰেচিপি। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আহি থাকিব এনেকুৱা ধুনীয়া ধুনীয়া খাদ্যৰ ভিডিঅ' আপোনালোকৰ মাজেৰে। যেতিয়ালৈকে আজিলৈ বাই বাই।